এটা বিগ আপডেট অবৈধ স্বামী কাজী পূজাৰী সকলোবোৰ সাৱধান কাৰণ হাজু হৈছে প্ৰতিখন জিলাৰ অবৈধ স্বামীৰ তালিকা শেহতীয়াকৈ যিটো অভিযান চলিছিল সেই অভিযান কালত ধুবুৰীৰ অবৈধ বহু স্বামী পলায়ন কৰিছিল এতিয়া কোন কোন পলাতক অৱস্থাত আছে তাৰো তালিকা হাজু কৰা হৈছে বুলি জানিব পৰা গৈছে নগদ বহু অবৈধ স্বামী পলাতক অৱস্থাত আছিল তেওঁলোকৰো তালিকা হাজু কৰা হৈছে আৰু নতুনকৈ যিসকলে বাল্য বিবাহ কৰোৱাইছে তেওঁলোকৰ তালিকা হাজু কেৱল অবৈধ স্বামী বুলিয়ে নহয় কাজী পূজাৰী সকলোবোৰ গ্ৰেপ্তাৰ হ'ব এই মুহূৰ্তত সবিস্তাৰে আমি জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সাৱধান কৰি দিয়া হৈছে অবৈধ স্বামী কাজী পূজাৰী সকলোবোৰকে নাবালিকা বিয়া কৰোৱা স্বামীগৰাকীয়ে নহয় নাবালিকাক বিয়া দিয়া তেওঁলোকৰ পিতৃ মাতৃ নাবালিকাক বোৱাৰী কৰি অনা পিতৃ মাতৃকো ধৰা হ'ব হাজু হৈছে প্ৰতিখন জিলাৰ অবৈধ স্বামীৰ তালিকা বৃহৎ তালিকা আৰক্ষীয়ে এতিয়া হাজু কৰিছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান ইয়াক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব এই পদক্ষেপ সেই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্যত এতিয়া বাল্য বিবাহৰ ঘটনা যে কমিছে সেই কথাও তেওঁ উল্লেখ কৰিছে শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে পূৰ্বতকৈ যে বহু কমিছে বাল্য বিবাহ আৰু অসম চৰকাৰে চলোৱা এই অভিযানৰ বাবে বাল্য বিবাহ এতিয়া ৰাজ্যত কমি গৈছে প্ৰতি ছমাহৰ মূৰে মূৰে চৰকাৰে লোৱা পদক্ষেপৰ বাবে ৰাইজৰ মাজত সজাগতা এতিয়া বৃদ্ধি পাইছে ফেচবুক লাইভত ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে লগতে তেওঁ ক'লে যে নৱেম্বৰ মাহত পুনৰ চলিব বাল্য বিবাহ বিৰোধী অভিযান সাৱধান কৰি দিয়া হৈছে প্ৰতিগৰাকী অবৈধ স্বামী কাজী পূজাৰীক যিগৰাকী কাজীয়ে নিকাহ এখন পাছ কৰোৱাই যিগৰাকী পূজাৰীয়ে পণ্ডিতে এখন বিবাহ সম্পন্ন কৰোৱাই হিন্দু মেৰেজে হওক লাগিলে ইছলাম মেৰেজে হওক মুঠৰ ওপৰত বাল্য বিবাহ এতিয়া নহ'ব সাৱধান কৰি দিয়া হৈছে প্ৰতিগৰাকী কাজী পূজাৰী পণ্ডিত সমান্তৰালকৈ প্ৰতিগৰাকী পিতৃ মাতৃক সাৱধান কৰি দিয়া হৈছে কাৰণ যোৱাবাৰ যেতিয়া চলা হৈছিল এই বিশেষ অভিযান সেই অভিযান কালত কেৱল অবৈধ স্বামীয়ে নহয় যিগৰাকী নাবালিকাক বিয়া দিছে পিতৃ মাতৃয়ে তেওঁলোককো ধৰিবলৈ চেষ্টা কৰা হৈছিল সমান্তৰালকৈ যিগৰাকী কাজীয়ে নিকাহ এখন পাঠ কৰোৱাই তেওঁকো ধৰা হৈছিল আমি দেখুৱাইছিলোঁ সেই দৃশ্যাংশ আৰু শেহতীয়া এয়া দৃশ্যাংশ আপুনি দেখি হয়তো গম পাব এনেধৰণে কাজী পূজাৰী সকলোবোৰ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল মুঠৰ ওপৰত বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু এই ব্যাধি সম্পূৰ্ণৰূপে শেষ কৰিবৰ বাবে ৰাজ্য চৰকাৰে অভিযান অব্যাহত ৰাখিছে যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই অভিযান তীব্ৰতৰ গতিত চলি আছিল আৰু এই অভিযান এতিয়া চলি থাকিব প্ৰতি ছমাহৰ মূৰে মূৰে বাল্য বিবাহ বিৰোধী অভিযান চলিব বুলি বৰ্তমান উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নেক্সট অভিযান চলিব নৱেম্বৰ মাহত চলিবলগীয়া অভিযানৰ বাবে ইতিমধ্যে তালিকা সাজু কৰা হৈছে প্ৰতিখন জিলাত কিমান বাল্য বিবাহ কৰা মানুহ আছে বাল্য বিবাহ কৰি কোন পলাতক অৱস্থাত আছে ধুবুৰীত কিমান পলাতক অৱস্থাত আছিল কাৰণ শেহতীয়াকৈ বিশেষকৈ যোৱা বছৰ যিটো অভিযান চলিছিল সেই অভিযান কালত বহু হাজাৰ অবৈধ স্বামী পলায়ন কৰিছিল সেই অবৈধ স্বামীবোৰক ধৰিবৰ বাবে বৰ্তমান তেওঁলোকৰ নামসহ তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে বৰ্তমান সহায় লোৱা হৈছে গাঁও পঞ্চায়তৰ লোকসকলৰ তৰফৰ পৰা কাৰণ শেহতীয়াকৈ বিশেষ কমিটি গঠন কৰি দিয়া হৈছিল বাল্য বিবাহ ৰোধ কৰিবৰ বাবে সমগ্ৰ ৰাজ্যত কেৱল আৰক্ষীয়ে নহয় আৰক্ষীক সহায় কৰিবৰ বাবে গাঁৱে গাঁৱে কমিটি গঠন কৰি দিয়া হৈছে আৰু তেওঁলোকে এতিয়া সহায় কৰিব লাগিব তালিকা সাজু কৰা হৈছে বুলি জানিব পৰা গৈছে ধুবুৰীত কিমান পলাতক অৱস্থাত আছিল নগাঁৱৰ পৰা কিমান অবৈধ স্বামী পলায়ন কৰিছিল সকলোকে ধৰা হ'ব আৰু তাৰ বাবে বৰ্তমান সময়ত অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী প্ৰতিগৰাকী আৰক্ষীয়ে বৰ্তমান তালিকা সাজু কৰিছে থানাই তালিকা সাজু কৰা হৈছে প্ৰতিটো ৱাৰ্ডৰ পৰা প্ৰতিখন চহৰৰ পৰা প্ৰতিখন গাঁৱৰ পৰা তথ্য আহিব আৰু সেই তথ্যৰ ভিত্তিত বিশেষ তালিকা সাজু কৰা হ'ব তালিকা লৈ নৱেম্বৰ মাহৰ 1 তাৰিখৰ লগে লগে অভিযান চলাব আৰক্ষীয়ে গাঁৱে গাঁৱে চহৰে ঘৰে ঘৰে চোতালে অভিযান চলোৱা হ'ব অবৈধ স্বামীয়ে হওক কাজীয়ে হওক পূজাৰীয়ে হওক প্ৰতিখন জিলাত প্ৰতিটো প্ৰান্তত অভিযান চলিব তাৰ বাবে তালিকা সাজু কৰিছে আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত কৈছে যে বাল্য বিবাহ বিৰোধী অভিযান চলোৱাৰ পৰাই বাল্য বিবাহ ৰাজ্যত ৰোধ হৈছে বাল্য বিবাহ হ্ৰাস পাইছে কিন্তু একেবাৰে শেষ হৈ যোৱা নাই কোনোবাই মনে এতিয়াও বাল্য বিবাহ কৰোৱাই আছে তেওঁলোকক এৰি দিয়া নহ'ব কোনো ধৰণৰ আপোচ কৰা নহ'ব চৰকাৰখনে এই ক্ষেত্ৰত কোনো ধৰণৰ দয়া আৰু ক্ষমা নকৰে যিসকলে বাল্য বিবাহ কৰোৱাই কাৰণ বাল্য বিবাহ এক সামাজিক ব্যাধি যিটো সময়ত এগৰাকী ফুলকমলীয়া স্থিৰলে সপোন দেখিব লাগে ভৱিষ্যতৰ সপোন দেখিব লাগে পঢ়িব লাগে ডাঙৰ মানুহ হোৱাৰ আশাৰে যিটো সময়ত পখিলা খেদা বয়স বুলি কোৱা হয় সেই সময়ছোৱাত যদি বাল্য বিবাহ কৰাই দিয়া হয় আৰু তাৰ পাছতে গৈ এগৰাকী বোৱাৰী কাৰোবাৰ মাতৃত্বৰ বোজা কঢ়িয়াব লগা হয় তেনেহ'লে নিশ্চিতভাৱে সমাজত এনে ব্যাধি সহ্য কৰা নহ'ব আৰু তাৰ বাবে বাল্য বিবাহ বিৰোধী অভিযান চলি আছে কাজী পূজাৰী কোনেও হাৰি নাযাব আনকি কইনা এগৰাকীক বিয়া দিয়া যিগৰাকী নাবালিকাৰ পিতৃ মাতৃ তেওঁলোককো আনকি ধৰা হ'ব তেওঁলোকো জগৰীয়া বাল্য বিবাহ বিৰোধী অভিযান মানে কেৱল অবৈধ স্বামীগৰাকীকে ধৰা হ'ব তেনেকুৱা নহয় কাৰণ স্বামীগৰাকীয়ে যদি নিজে পলুৱাই নিছে তেনেহ'লে তেওঁক অকলে ধৰা হ'ব কিন্তু যদি বিবাহ এখন ঘৰৰ পৰা সম্পন্ন কৰাই দিছে কাজী এগৰাকীয়ে যদি নিকাহ এখন পাঠ কৰিছে কাজীগৰাকীক ধৰিব পূজাৰী পণ্ডিত এগৰাকীয়ে যদি হিন্দু বিবাহ এখন সম্পন্ন কৰাই দিছে তেওঁকো গৈ ধৰা হ'ব
লগতে যিগৰাকী নাবালিকাক বিয়া দিছে পিতৃ মাতৃ তেওঁলোককো ধৰা হ'ব নাবালিকা এগৰাকী বোৱাৰী বুলি একচেপ্ট কৰিবলৈ যিসকল ওলাই আহিছে অবৈধ স্বামীগৰাকীৰ পিতৃ মাতৃ তেওঁলোককো ধৰা হ'ব মুঠৰ ওপৰত কোনো হাৰি নাযাব বাল্য বিবাহ এখনৰ লগত জড়িত প্ৰতিগৰাকী লোকে জগৰীয়া হ'ব আৰু তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান চলি আছে তীব্ৰতৰ গতিত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত কেনেকৈ বাল্য বিবাহ বিৰোধী অভিযান চলিছিল সেই দৃশ্যাংক আমি দেখুৱাইছিলোঁ গাঁৱে গাঁৱে চহৰে চহৰে প্ৰতিটো প্ৰান্তত অভিযান চলিছিল কিমান হাজাৰ হাজাৰ অবৈধ স্বামী গ্ৰেপ্তাৰ হ'ল ৪,০০০ৰো অধিক অবৈধ স্বামী গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁলোকক পৰৱৰ্তী সময়ত এৰি দিয়া হৈছিল তেওঁলোকক সকিয়নি প্ৰদান কৰা হৈছিল পৰৱৰ্তী সময়ত যাতে তেনেকুৱা ভুল নকৰে কিন্তু বহু হাজাৰ বাল্য বিবাহ কৰোৱা অবৈধ স্বামী পলাতক অৱস্থাত আছিল তেওঁলোকৰ তালিকা এতিয়া সাজু কৰা হৈছে যিসকল পলায়ন কৰি আছিল তেওঁলোকক ধৰা হ'ব প্ৰথমেই আৰু তাৰ পাছতে যিসকলে নতুনকৈ বিয়া কৰাইছে তেওঁলোকক ধৰা হ'ব বুলি জানিব পৰা গৈছে কাজী পূজাৰীও সাৰি নাযাব অবৈধ স্বামীৰ পিতৃ মাতৃও সাৰি নাযাব নাবালিকাৰ পিতৃ মাতৃও সাৰি নাযাব বাল্য বিবাহৰ সৈতে জড়িত প্ৰতিগৰাকী লোক জগৰীয়া হ'ব প্ৰতিটো প্ৰান্তত চলিব অভিযান আৰু তাৰ বাবে তালিকা প্ৰস্তুত কৰিছে বৰ্তমান আৰক্ষীয়ে প্ৰতিটো প্ৰান্তত অভিযান চলাবলৈ আৰক্ষী এতিয়া সষ্টম হৈছে আৰু আৰক্ষী যাতে সষ্টম হয় তাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে অবৈধ স্বামী ধৰা অভিযান নৱেম্বৰ মাহত চলিব আৰু নৱেম্বৰলৈ মাত্ৰ আৰু 2টা মাহ আছে আৰু এই 2টা মাহৰ ভিতৰত অভিযান চলাবলৈ তালিকা প্ৰস্তুত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে আৰক্ষীয়ে তালিকা অকলে প্ৰস্তুত নকৰে আৰক্ষীক সহায় কৰিব গাঁও পঞ্চায়তৰ লোকসকলে আৰক্ষীক সহায় কৰিব ৱাৰ্ড মেম্বাৰৰ প্ৰতিগৰাকী লোকে কাৰণ ইতিমধ্যে কমিটি গঠন কৰি দিয়া হৈছিল গাঁৱে গাঁৱে যে তেওঁলোকে ইনফৰমেশ্যন দিব লাগিব কৰবাত যদি কেনেবাকৈ নাবালিকা বিয়া হৈছে কৰবাত নাবালিকা বিয়া হোৱা খবৰ পোৱাৰ লগে লগে আৰক্ষীক তেওঁলোকে গৈ খবৰ দিব লাগিব আৰক্ষীয়ে ইতিমধ্যে কেছবোৰ ৰেজিষ্টাৰ কৰি আছে দীঘলীয়া তালিকা বৰ্তমান সময়ত আৰক্ষীয়ে কৰি আছে বুলি জানিব পৰা গৈছে প্ৰতিখন সদৰ আৰক্ষী চকীত এতিয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈ আছে আৰু এই তালিকা অক্টোবৰ শেষলৈকে প্ৰস্তুত হ'ব নৱেম্বৰ মাহ সোমোৱাৰ লগে লগে অভিযান চলিব ঘৰে ঘৰে প্ৰতিটো প্ৰান্তত অভিযান চলিব প্ৰথমে অভিযান চলিব যিসকল অবৈধ স্বামী যোৱাবাৰ অভিযানৰ সময়ত পলায়ন কৰিছিল তেওঁলোকক ধৰা হ'ব বুলি জানিব পৰা গৈছে ধুবুৰীত বহু অবৈধ স্বামী পলায়ন কৰা ঘটনা সংঘটিত হৈছিল সমান্তৰাল নগাঁৱত হোজাইত বহু অবৈধ স্বামী পলায়ন কৰিছিল বৰপেটাত বহু অবৈধ স্বামী পলায়ন কৰিছিল আৰু তেওঁলোকক ধৰিবলৈ অভিযান চলাবলৈ আৰক্ষীয়ে সাজু হৈছে তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে সাৱধান কৰি দিয়া হৈছে অবৈধ স্বামী কাজী পূজাৰী সকলোকে প্ৰতিখন জিলাৰ অবৈধ স্বামীৰ তালিকা প্ৰস্তুত হৈ আছে দীঘলীয়া তালিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে আৰক্ষীয়ে সেই তালিকালৈ নৱেম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে চলাব বিশেষ অভিযান প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম
মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছো যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰো আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গলে ময়ো খুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছো যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰো আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গলে ময়ো খুধো যে সৰু বয়সতে কোনবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰো আমি কৰিব নিদিও আমি আইন ভাঙিব নিদিও আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই